আমাৰ গহপুৰত সন্মানীয় বকুল গগৈ ডাঙৰীয়া আমি বনানী হিচাপে যি জানো সেই বকুল গগৈ ডাঙৰীয়া গছ বিহুৰ প্ৰথম আমাৰ ইয়াতে আৰম্ভ কৰিছিল যিসকল ব্যক্তিৰ আজি 29 সংখ্যক গছ বিহু পালন কৰিছে আৰু এই গছ বিহুত মই পবিত্ৰ বটগছৰ তলৰ পৰা আজি গহপুৰবাসী ৰাইজ আৰু অসমবাসী ৰাইজক হিয়া বৰা অভিনন্দন জনাইছোঁ আৰু প্ৰত্যেককে আহ্বান জনাইছোঁ যে আমাৰ যি সংকল্প হৈছে বৃক্ষ বৃদ্ধি কৰা প্ৰকৃতিক ভাৰসাম্য হেৰুৱাৰ পৰা আমি ৰক্ষা কৰা আৰু তাৰ কাৰণে আজি আমি গছ বিহু পালন কৰিছোঁ আৰু এজোপা বটবৃক্ষৰ তলৰ পৰা আমি বহু গছ পুলি লৈ আহি আমি নিজৰ বাসগৃহ নিজৰ ভূমিত আমি এই বৃক্ষৰোপণ কৰিম লগতে গছ বিহু আজি উদযাপন কৰিম ইয়াত উপস্থিত হোৱা সকলো শিল্পীবৃন্দ জ্যেষ্ঠসকল মিডিয়াৰ বন্ধুসকল আৰু যিসকল অতিথি আমাৰ সুদূৰ গুৱাহাটীৰ পৰা আহি ইয়াত উপস্থিত হৈছে সকলোকে মই হিয়া বৰা অভিনন্দন জনাইছোঁ সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে গছ আমাক লাগিব আমি আমাৰ প্ৰকৃতি ৰক্ষা কৰিবলৈ হ'লে গছ আমাৰ কাৰণে অবিচ্ছেদ্য অংগ আৰু যি আমাক অক্সিজেন প্ৰদান কৰে আৰু প্ৰাণদাতা হিচাপে আমাক কাম কৰি আছে আৰু সমাজত পলিউশ্যন নাইকিয়া কৰিবৰ কাৰণে পৃথিৱীত পলিউশ্যন নাইকিয়া কৰিবৰ কাৰণে বৃক্ষই যি ভূমিকা গ্ৰহণ কৰিছে তাৰ পৰিপ্ৰেক্ষিততে আমি বৃক্ষৰোপণ কাৰ্যসূচীৰে গছ বিহুক আৰু প্ৰসাৰ আৰু প্ৰচাৰিত কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।